তো হে গাইস ইটস বিএস ব্লগাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি অন্য এটা ভিডিঅ' লৈ। তো আজি আপোনালোকক পুনৰবাৰ এছএছ মটৰছত আপোনালোকক কমাৰ্চিয়েল গাড়ী দেখাবলৈ লৈ আহিছো। চাব পাৰে এখন মাত্ৰ আপোনালোকে পাই আছে 50,000 এচি গ'ল আৰু চাই ল'ব একদম ধুনীয়া কণ্ডিশ্যনত আছে, ৰং চং একো কৰিব লগা নাই আৰু যিখিনি কৰিব লগা কাম আছে ডাইৰেক্ট ডিলাৰৰ পৰাই মানে কৰি দিব। মাত্ৰ 2 লাখ টকাত একদম ডাইৰেক্ট ৰিয়েল কৈছো, চাই ল'ব গাড়ী মাত্ৰ 2 লাখ টকাত আপোনালোকে DI পাই আছে। যিসকলে বিচাৰে আহি কিনে চাব পাৰে আৰু এইবিলাক আপোনালোকৰ ফাইনেন্স কৰিলে মাত্ৰ পাই যাব 1.5 লাখ টকা। তাক চাব পাৰে, তাকো আছে যিসকলে বিচাৰে তাক আছে। আৰু এখন আপোনালোকৰ ইণ্টাৰেষ্টিং গাড়ী এখন দেখাই দি আছো, যিসকলে মানে ঘৰতে খেতি চেতি কৰিব বিচাৰে মানে গাঁৱতে বা নৰ্মেলকে, এইখন আপোনালোকে সোণালিকা ট্ৰেক্টৰ মাত্ৰ আপোনালোকে 1,20,000 টকাত পাই যাব। তো ভিডিঅ'টো আপোনালোকৰ ইণ্টাৰেষ্টিং হ'ব, একদম খুব কম দামত আপোনালোকক গাড়ী দেখাবলৈ চেষ্টা কৰিম আমাৰ গুৱাহাটী ষ্টেচনত। তো যিসকলে বিচাৰে গাড়ী ল'ম বুলি তেওঁলোকে একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, দাম পাও দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আছে লগত নিশান, ভালে আছে? পাঁচবাৰ লগ পালো ইয়াতে। তো আপোনালোকৰ ডিলাৰত আহিলো আজি। তো আপোনালোকৰ ডিলাৰত বৰ্তমান এনে কিবা অফাৰ চলি আছে নেকি? অফাৰ এতিয়া মানে ফেষ্টিভেল ওয়াইজ চলি থাকে, তো এতিয়া বৰ্তমান তেনেকৈ অফাৰ ৰাখা নাই, তথাপিতো আমি আহিলে দি দিম আৰু আপোনাৰ চেনেলৰ নাম ক'লে কিবা এটা, যদি মোৰ চেনেলৰ নাম কয় কিবা এটা মানে নিশ্চয় কমাই কিনে দি দিব। আৰু আমি যিখিনি দাম জানিম আজি সেই সকলোবিলাক দামৰ কাগজ পাতি সকলো ডকুমেন্ট পাতি ক্লিয়াৰ কৰি কাগজ পাতি চব ডকুমেন্ট অকে পাব। ওকে, মানে যিখিনি প্ৰাইচ কোৱাব তাৰ মাজতে মানে কাগজ পাতি চব ক্লিয়াৰ কৰি কিনে এৰি দিব। আৰু লগতে মানে আপোনালোকৰ ডিলাৰটোত ফাইনেন্স হৈ আছে ন? হয়, আমাৰ ফাইনেন্সৰ সুবিধা আছে। অল অসম হ'বনে? অল আসাম ফাইনেন্স। আৰু বাহিৰত ধৰক আদাৰ ষ্টেট নহ'ব, আদাৰ বৰ্তমান এনে কি গাড়ী দেখাব আজি এনে নৰ্মেল কে? আজি আমাৰ ইন্ট্ৰা আছে, আপোনাৰ DI আছে, বলেৰো আছে, ডাম্পাৰ আছে, তাৰপিছত আছে 15-12 আছে, ট্ৰাক লাগে, ট্ৰিপাল লাগে আপোনাৰ, তাৰপিছত সৰু এচি গল লাগে, জিটো লাগে, যি লাগে আৰু আপোনাক সেইখিনি সুবিধা আমি কমাৰ্চিয়েল ভেহিকেল গোটেইখিনি আছে আমাৰ ইয়াতে এভেইলেবল আছে। ওকে, মানে আপোনালোক যদিহে কমাৰ্চিয়েল ভেহিকেল লাগে ইয়াতে একবাৰ আহি কিনে চাওক। বলক আমি ডাইৰেক্ট গাড়ীবোৰ দেখাম ন? ঠিক আছে। আৰু চাব পাৰে গাড়ীৰ লাইনে লাইন, আৰু ইফালে চাব পাৰে পিছফালেও বহুতখিনি লাইন, আৰু আমি সকলো গাড়ীয়ে চাম। কিন্তু আজি ফাৰ্ষ্ট আমি ডাম্পাৰ চাই ল'ম ন, যিহেতু ডাম্পাৰৰ চিজন খৰালি মাহ আহি আছে। চাব পাৰে এইখন হৈছে 10 চকা ন? 10 চকাৰ এখন ডাম্পাৰ। ওকে, চাব পাৰে 2022ৰ গাড়ী, ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ কেইটা চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। টায়াৰ চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইটো নতুন টায়াৰ লাগি আছে এইকেইটা, চাই লওক। কিমান মান 2022 চনৰ ন? 2022 চনৰ। কিমান মান এইখনৰ প্ৰাইস আছে, আমি 31 লাখ ৰাখিছো, কিন্তু অন টেবল নেগোচিয়েট হৈ যাব। ওকে, ভালেখিনি নেগোচিয়েট হৈ যাব। আৰু ফাইনেন্সৰ সুবিধা আছে আমাৰ তাত। ফাইনেন্স ধৰক কৰিলে কিমান মান দিব লাগিব? 30% ডাউন পেমেন্ট দিব লাগে, বাকি আপোনাৰ চিভিলৰ ওপৰত ডিপেন্ড কৰিব। ওকে, ইয়াতে যদি আহে অন টেবল নেগোচিয়েট হৈ যাব? আপোনাৰ চেনেলৰ নাম কৰে আৰু নেগোচিয়েট কৰি দিম। ওকে, যদি মোৰ চেনেলৰ নাম কয় বিএস ব্লগ চাই বুলি কয় তেতিয়াহ'লে আৰু অলপ দাম আৰু নেগোচিয়েট কৰিম, ভালেখিনি নেগোচিয়েট কৰি দিম মানে। ওকে, ভাবাত চাই মানে বহুতখিনিয়ে। ওকে, চাব পাৰে 31 লাখ কোৱা আছে, যদি আপোনালোকে আহে নেগোচিয়েট হৈ যাব। তো ভিতৰৰ ইণ্টাৰটো একবাৰ চাব পাৰো ন? ঠিক আছে, পাৰিব চব। মানে ভিতৰটো দেখাম, চাব পাৰে। আৰু বহুত হাইট হয় ডাম্পাৰৰ। আৰু চাব, মই আপোনালোকক দেখাই দিছো কেমেৰাটো দিয়া, আৰু চাব পাৰে ভিতৰৰ কণ্ডিশ্যন কিন্তু ধুনীয়া হৈ আছে। মানে বাকী একো মানে ফটা চিঙা নাই, কেবিন মানে ধুনীয়া, অলপ ধূলিটো পৰিয়ে আছে, কিন্তু সেইটো আপোনালোকে চাফা কৰি দিলে হৈ যাব। বাকী কিন্তু অল কণ্ডিশ্যন গুড ন? অল কণ্ডিশ্যন গুড। আপুনি আহি চাই লওক, আপুনি টেষ্ট ড্ৰাইভ কৰি লওক, আপুনি লৈ আহক ড্ৰাইভাৰ চাইভাৰ লৈ আহক, আপোনাৰ ভাল ড্ৰাইভাৰ, গাড়ী টেষ্ট ড্ৰাইভ কৰি চাওক, চব অকে পাব। ওকে, চাব পাৰে। আৰু টেষ্ট ড্ৰাইভো কৰা মানে সুবিধা আছে। আৰু গাড়ী চাব বহুতখিনি আছে, সকলো গাড়ী দেখাম। আৰু এইখন কেইচকীয়া? এইখন 6 চকীয়া হয়। এইখনো অশোক লেলেনে হয়। কিমান মান চনৰ হ'ব এইটো? এইটো আপোনাৰ 22 চনৰে হ'ব এইটো। আৰু এইখনৰ প্ৰাইচ ৰখা হৈছে 19.5 লাখ, হয়নে? নেগোচিয়েট হৈ যাব? হয়, বহুতখিনি নেগোচিয়েট হৈ যাব। ওকে, অন টেবল মানে নেগোচিয়েট হৈ যাব। আৰু যদি আপোনালোকে ফাইনেন্স কৰে আপোনালোকে 30% দিলে হৈ যাব। মিনিমাম ধৰক আপোনালোকে এখনত 4 লাখ মান টকা দিলে হৈ যাব। ওলাই যাব। ওকে, 4 লাখ মান টকা দিলে মানে ডাম্পাৰ ওলাই যাব। চাব, তো নেক্সট আৰু এখন ডাম্পাৰ আছে, চাব পাৰে। এইখন ডাম্পাৰ কিমান মান চনৰ হ'ব? এইখন 21 চনৰ ডাম্পাৰ। কেইচকীয়া? সেইখন 6 চকীয়া অশোক লেলেন হয়। এইখনো আপোনাৰ 19.5 লাখ, 19 লাখ এনেকে আহি যাব। 19.5 লাখ, 19 লাখ মান আহি যাব। ইয়াতে জাষ্ট আস্কিং কোৱা হৈছে, আস্কিং প্ৰাইচ এইটো, মাতা দাম কোৱা আছে। আৰু যদি আপোনালোকে ইয়াতে আহে অন টেবল নেগোচিয়েট হৈ যাব, লগতে ফাইনেন্স হৈ যাব। ফাইনেন্সৰ সুবিধা ওকে, আছে। চাব, ফাইনেন্সো হৈ যাব। তো এতিয়া আমি কি দেখাব আপোনালোকে? এইখন দেখিছো, এইবিলাক ট্ৰাক 16 দিলে চকা কিমান হয়। আহি যাব? এইখন 16 চকা হয়, 2020 চনত। হয়, 2020 চনৰ 16 চকা হয়। এইখনৰ প্ৰাইচ আমি ৰাখিছো 25 লাখ, কিন্তু অন টেবল আকৌ নেগোচিয়েট কৰি দিম আৰু। ওকে, 25 লাখ ৰাখা হৈছে, কিন্তু অন টেবল 16 চকা হয়। নেগোচিয়েবল হৈ যিঘৰৰ যাব। 16 চকা বিচাৰি থাকে তেওঁলোকে চাব পাৰে, একদম ট্ৰান্সপৰ্টৰ কাৰণে
একদম যিসকলে মালবাহী গাড়ী লাগে ন হয় হয় একদম অসমত চলা অসমত নাম্বাৰ আইডি গুৱাহাটীত নাম্বাৰ আইডি তেওঁলোকে একবাৰ ট্ৰাই কৰিব পাৰে একদম ধুনীয়া হৈ আছে গাড়ী যিসকলে বিচাৰে আহি কিনে চাব চলালেতো একো প্ৰব্লেম নাই ন একো প্ৰব্লেম নাই ইয়াতে আমাৰ কি ধুনীয়া জাগা আছে ইয়াতে চলাই চাব পাৰে ধুনীয়াকে ষ্টাৰ্ট কৰি গোটেই টেষ্ট ড্ৰাইভ লৈ কেনে আমাৰ সকলোখিনি সুবিধা আছে নেক্সট যিসকলে মানে 710 বিচাৰি থাকে তেওঁলোকে চাব পাৰে হোৱাইট কালাৰ ন হোৱাইট কালাৰ 4 হুইল হয় কিমান মান চনৰ হ'ব এইটো আপোনাৰ 2023 চনৰ হ'ব হয় কিমান মান পাইছে এখন 11.5 লাখ আস্কিং প্ৰাইস আছে ওকে 11.5 লাখ আস্কিং কৰা আছে অন টেবুল নেগোচিয়েট হৈ যাব চাব পাৰে গাড়ী কন্ডিশন ধুনীয়া আছে যিখিনি কৰিব লগা কাম থাকে আমি কৰিম সেইখিনি আমাৰ কাম সব মানে তেওঁলোকে কৰি গাড়ী একদম ওকে কৰি দিয়া হ'ব ওকে ফাইনেন্স কৰিলে আপোনালোক কিমান দিব লাগিব ডিপি 30% দিব লাগিব 30% 3 লাখ মান দিলে হৈ যাব ওকে তো নেক্সট চাব পাৰে এখন কি হ'ব এখন আইচাৰ 2059 যিসকলে আইচাৰ বিচাৰি থাকে 14 ফুটি লাগে 12 ফুটি লাগে গোটেইখিনি আমাৰ তাত এভেইলেবল আছে আইচাৰ চাব পাৰে কিমান হয় এইটো ওকে কিমান মান আহিব আইচাৰ প্ৰ আইচাৰ আপোনাৰ 12 লাখ 12.5 লাখ এনেকৈ আহি যাব ওকে 12 লাখ 12.5 লাখ 11.5 পৰা ষ্টাৰ্টিং আছে আহি যাব ওকে কেইখন মান আছে এখন আপোনাৰ 3খন আছে আমাৰ ইয়াতে এতিয়া বৰ্তমান এভেইলেবল আছে 12 ফুটি আছে 14 ফুটি আছে ওকে 11.5 লাখ হ'ব মানে ষ্টাৰ্টিং এইটো আস্কিং প্ৰাইস হয় আহিলে অন নেগোচিয়েট হৈ যাব তো নেক্সট যিসকলে মানে টাটাৰ বিচাৰি থাকে 15-12 একদম ধুনীয়া হৈ আছে গাড়ী ন 2022 চনৰ গাড়ী এইখন 15-12 আমাৰ আস্কিং প্ৰাইস আছে এইখন আপোনাৰ 12 লাখ টকা আছে আস্কিং প্ৰাইস ওকে 12 লাখ টকা মানে আস্কিং প্ৰাইস কোৱা আছে যদি ইয়াতে 20 ফুটি গাড়ী হয় 20 ফুটি যিসকলে বিচাৰি থাকে ওকে অন টেবুল নেগোচিয়েট হৈ যাব ফাইনান্স কৰিলে কিমান মান দিব লাগিব ফাইনান্স কৰিলে আপুনি 30% ডিপি দিব লাগিব 30% ডিপি দিলে মানে ওলাই যাব চাব পাৰে গাড়ী কিন্তু ধুনীয়া হৈ আছে যি কাম কৰিব লগা থাকে এওঁলোকে কৰাই দিব আৰু টায়াৰ চায়াৰ চাব একদম ফুলি 100% আছে আৰু যিখিনি কাম কৰিব লাগে আমাৰ আছে কিন্তু সব সৰু সুৰা ডিলাৰ কাম মানে এইটো লেতেৰা হৈ আছে ধোৱা ৱাশিং ফাশিং বাকি কি লাগে তেনেকুৱা সাৰ্ভিসিং এটা দি দিয়া হয় সকলোখিনি আৰু গুৱাহাটী ৰেজিষ্ট্ৰেচন যিসকলে মানে গুৱাহাটীত চলাব বিচাৰে বা অসমত তেওঁলোকৰ কাৰণে বেজ হ'ব মানে গাড়ী তো নেক্সট আমি চাব পাৰে লাইন বাই লাইন চাই যাম চাব পাৰে একদম ফুল্লি লাইনটো কভাৰ কৰিম আৰু ইয়াতে মিনি ট্ৰাক চাম আৰু সৰু সুৰা ট্ৰাক চাব পাৰে এখন জিটো প্লাস এইখন কিমান মান চন হ'ব এইখন 2022 চনৰ প্ৰাইস কিমান মান আহিব প্ৰাইস আপোনাৰ 280 ওকে 2,80,000 মান আহি যাব কন্ডিশন পাই ধুনীয়া বডি চডি ৰং কৰিব নালাগে টায়াৰ আছে আৰু পাই ফুল্লি 100% আৰু আমি স্পেয়াৰ টায়াৰ জেক আমাৰ ফালৰ পৰা দি দিয়া হয় ওকে স্পেয়াৰ টায়াৰ জেকটো মানে কম্পালসৰি দি সব গাড়ীতে এইখন গাড়ী বিনা সব গাড়ীতে দিয়া হয় এইখনত ফাইনান্স কৰিলেও খুব কম 30% ডাউন পেমেন্ট দিলে ওলাই যাব ধৰক 60-70 মান দিলে ইণ্ডাস ওলাই যাব তো নেক্সট এসি গোল্ড লৈ আহিছো চাপৰে এসি গোল্ড বহুত খিনি আছে এখন এসি গোল্ড কিমান মান চনৰ হ'ব এখন 2023 চনৰ হ'ব এখন হয় এখন 2023 চনৰ এসি গোল্ড কিমান মান আহি যাব প্ৰাইস এখন আপোনাৰ 380 আস্কিং প্ৰাইস আছে 3,80,000 অন টেবুল নেগোচিয়েট কৰি দিম বাৰু ওকে অন টেবুল নেগোচিয়েট কৰি দিব 3,80,000 টকা আছে চাপৰে গাড়ী কিন্তু ধুনীয়া আছে ইন্ট্ৰটো মই আপোনালোকক দেখাই দিছো 2023 চনৰ গাড়ী হয় ন একদম ধুনীয়া আছে কালাৰ চালাৰ একো কৰিব লগা নাই তো নেক্সট আৰু চাব পাৰে বহুত খিনি গাড়ী আছে আপোনালোকক দেখাই দিছো আৰু এখন জিটো প্লাস দেখাইছো এখন কিমান মান চনৰ 2021 চনৰ দাদা প্ৰাইস কিমান মান হ'ব প্ৰাইস আপোনাৰ এইটো আছে আপোনাৰ 230 ওকে 230 আছে অন টেবুল নেগোচিয়েট হৈ যাব আৰু প্ৰতিখন গাড়ীটা মানে ফাইনান্স হৈ যাব আপোনালোকে 30% দাম ধৰিলে হৈ যাব আৰু ইয়াতে আহিলে অন টেবুল নেগোচিয়েট হৈ যাব সকলো গাড়ীত তো নেক্সট চাব পাৰে আৰু এখন আছে এসি গোল্ড আৰু কিমান মান চন হ'ব এইটো এখন আপোনাৰ 2023 চনৰ হ'ব এসি গোল্ড হয় এখনৰ আস্কিং প্ৰাইস আছে 380 ওকে 380 কোৱা আছে নেগোচিয়েট হৈ যাব একদম গাড়ী কিন্তু কন্ডিশন ধুনীয়া আছে বিশেষকৈ এখনৰ কথা কৈছো কিমান মান চনৰ বুলি ক'লা আপুনি এখন 2023 চন ওকে 2023 চনৰ মাত্ৰ আপোনালোকৰ পাইছে 3,80,000 ওকে চাব পাৰে নেক্সট আৰু এখন চাব পাৰে এখন BS4 এসি গোল্ড 2019 ৰেজিষ্ট্ৰেচন এখন মাত্ৰ আপুনি পাই আছে 2 লাখ টকাত ওকে মাত্ৰ পাই আছে 2 লাখ টকাত আপোনালোকে এসি গোল্ড আৰু 2 লাখ টকাৰ 30% দিলে আপোনালোকৰ মাত্ৰ 50,000 মান ওলাই যাব ওকে 50,000 আপোনালোকে এসি গোল্ড পাই আছে মাজতে আপোনালোকক পেসেঞ্জাৰ গাড়ী এখন দেখাই দিছো যিসকলে মানে চলাব বিচাৰে পেসেঞ্জাৰ গাড়ী তেওঁলোকৰ কাৰণে ধুনীয়া হৈ আছে গাড়ীখন কিমান মান চন হ'ব এইটো 2021 চনৰ হয় 2021 এখন আস্কিং প্ৰাইস আছে 390 ওকে 3,90,000 টকা কোৱা আছে মেজিক এক্সপ্ৰেছ বিচাৰি আছে আপুনি আহিব পাৰে কন্টাক্ট কৰিব পাৰে ওকে কাগজ পাতি সকলো গিলা ওকে কাগজ পাতি সকলো ওকে ইন্ট্ৰা এখন V30 হয় এখন V30 হয় ইন্ট্ৰা হয় আপোনাৰ এখন 2022 চনৰ আপোনাৰ এইটো আস্কিং প্ৰাইস আছে আমাৰ
560 আছে ওকে নেগোশিয়েট হৈ যাব নেগোশিয়েট হৈ যাব সুপ্ৰ হ'ব এইখন এইখন যোনে বিচাৰি থাকে মহেন্দ্ৰাৰ তো এইখন পেসেঞ্জাৰ হ'ব 2022 চনৰ পেসেঞ্জাৰ হয় এইখনৰ প্ৰাইস আছে 380 ওকে 380 মাত্ৰ 3,80,000 টকা চাব পাৰে নেগোশিয়েট হৈ যাব দে সকলো গাড়ী নেগোশিয়েট তো এখন আৰু এখন ইন্ট্ৰা V30 এইখন 2022 চনৰ হয় এখন V30 আমি আস্কিং প্ৰাইস আছে 560 ওকে আস্কিং প্ৰাইস আছে ওকে 560 ডাব লগা পাই আছে তো নেক্সট এখন চাব পাৰে এইখন আছে আপোনাৰ V30 আছে হয় V30 আপোনাৰ এইখন আপোনাৰ 570 প্ৰাইস আছে 570 V30 এনে কিমান মানৰ পৰা স্টাৰ্টিং হ'ব V30 আপোনাৰ 540 পৰা স্টাৰ্টিং হ'ব ওকে ওকে চাব পাৰে তো নেক্সট এখন ইন্ট্ৰা V10 2021 চনৰ এটো V10 খন আপুনি মাত্ৰ পাব 320 পাব ওকে 320 ডাব লগা পাই আছে তো নেক্সট এখন V50 হয় এখন আস্কিং প্ৰাইস আছে 620 ওকে 2022 চনৰ হয় ওকে 620 ৰখা আছে আস্কিং প্ৰাইস যিসকলে বিচাৰে এইকিনে চাব পাৰে কন্ডিশন কিন্তু ধুনীয়া আছে উইথ ফুল বডি একদম মজা হৈ আছে তো নেক্সট আৰু এখন দেখিলো V10 এখন V10 এখনৰ আস্কিং প্ৰাইস আছে 320 ওকে 320 ওয়া আছে চাব পাৰে তো নেক্সট এখন চাব পাৰে এখন V30 হয় 2023 গাড়ী হয় এখন হয় 2023 আপোনাৰ এখনৰ আস্কিং প্ৰাইস আছে 580 আছে ওকে 580 কোৱা আছে নেগোশিয়েট হৈ যাব ওকে চাব পাৰে নেক্সট আমি ডিআই লৈ আহিছো যোদ্ধা আছে ইয়াতে সকলো বেলেগ চাই যাম চাব পাৰে এখন কি হ'ব ডিআই আপোনাৰ EX হ'ব এখন 2018 মডেল BS4 যোনে BS4 ডিআই বিচাৰি থাকে আজিকালি মাৰ্কেটত খুব কম পায় ডিআই হয় তো ডিআই যোনে যোনে বিচাৰিছে এই চাৰিওখন আমাৰ ডিআই আছে EX 2018 মডেল আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 350 আৰু এইখন আমি 2 লাখ পালে দি দিম উইথাউট ডকুমেন্ট উইথাউট ডকুমেন্ট যদি কোনোবাই ল'ব বিচাৰে এইখন 2 লাখ মাত্ৰ 2 লাখ টকা আপোনালোকৰ পাই আছে মানে চাব পাৰে তো এইখনো থাকিলো এখন কিমান মানে 350 ওকে 350 এখনতো পাই আছে আৰু এখনতো 350 ন তিনিখন মানে চাৰিখন দিয়ে আছে তাৰে ভিতৰত আপোনালোকে 3,50,000 আপোনালোকে তিনিখন পাই যাব আৰু সেইখন আপোনালোকে মাত্ৰ 2 লাখ টকাত পাই যাব কিন্তু ডকুমেন্টটো আপোনালোকৰ আপুনি নিজে কৰিব লাগিব কিমান চন হ'ব নে অৰুণাচল ৰেজিষ্ট্ৰেচন 2018 চন ওকে 2018 চন কিন্তু অৰুণাচল ৰেজিষ্ট্ৰেচন তো চাব পাৰে তো নেক্সট এখন যোদ্ধা 1700 যোদ্ধা যোনে আপোনাৰ হাইড্ৰলিক বিচাৰি থাকে ডাম্পাৰ যোদ্ধা ডাম্পাৰ বুলি কোৱা হয় এখন আপুনি যোদ্ধা ডাম্পাৰ যদি লাগে আপোনাৰ 580 পাই আছে আপুনি 580 ওকে 580 আপোনালোকে এটো পাই আছে যাব পাৰে তো নেক্সট আৰু এখন যোদ্ধা এখন ডাবল কেবিন যোদ্ধা ডাবল কেবিন যোনে বিচাৰি থাকে তো যোদ্ধা ডাবল কেবিন আছে আমাৰ 780 আস্কিং প্ৰাইস আছে 2022 চনৰ হয় এই আপোনাৰ 780 আস্কিং প্ৰাইস আছে আপুনি অন টেবল আহিলে নেগোশিয়েট হৈ যাব ওকে আৰু দাদা চেনেলৰ নাম ললে আৰু অকমান নেগোশিয়েট ওকে বিএস ব্লগ চা আহা বুলি ক'লা আৰু অলপ কমাই দিব ন ওকে চাব পাৰে কিন্তু গাড়ী কিন্তু ধুনীয়া হৈ আছে তো নেক্সট আৰু এখন যোদ্ধা আছে যোদ্ধা এখন 4x4 হয় এখন 4x4 যোদ্ধা আমি দি আছো মাত্ৰ 5,70,000 দি আছো 4x4 যোদ্ধা একদম ডাইৰেক্ট 5,70,000 টকা দি আছে জাস্ট এটো আস্কিং প্ৰাইস হয় যদি আপোনালোকে ইয়াতে আহে ফুললি মানে নেগোশিয়েট হৈ যাব হাবত চাই বেছিকে নেগোশিয়েট হ'ব ন ওকে চাব আৰু ফাইনান্সও হৈ যাব ফাইনান্সৰ সুবিধা अवेलेबल তো নেক্সট এইখনো যোদ্ধা 4x4 হয় এইখন আপোনাৰ 2021 ৰ হয় 4x4 আপোনাৰ এইখনৰ আস্কিং প্ৰাইস আছে 650 আছে আস্কিং প্ৰাইস এইখন হৈ যাব ফাইনান্স তো নেক্সট এখন বলেৰো পিকআপ বলেৰো যোনে BS4 বলেৰো বিচাৰি থাকে BS4 2017 চনৰ হয় যেহেতু BS4 গাড়ী আজিকালি খুব কম পায় তো BS4 বলেৰো আমি দি আছো এইখন মাত্ৰ 5.5 লাখ টকাত দি আছো মাত্ৰ 5.5 লাখ টকাত এখন আপোনালোকে বলেৰো পিকআপ পাই আছে যিসকলে বিচাৰে আহি কিনে চাব পাৰে তো নেক্সট আৰু এখন দেখিলো এখন বলেৰো পিকআপ হয় 1.7 2020 ৰ হয় 2022 সৰি হা ভুল হৈছে 2022 ৰ গাড়ী এখন PC সিরিজ এখন আমি দি আছো 750 ওকে 750 আপোনালোকে আৰু ভালেখিনি নেগোশিয়েট হৈ যাব ওকে ওকে নেক্সট চাব পাৰে বলেৰো মেক্সি ট্ৰাক হয় 2021 চনৰ মেক্সি ট্ৰাক যোনে যোনে বিচাৰি থাকে তো এইখনৰ আমাৰ আস্কিং প্ৰাইস আছে 570 অন টেবল নেগোশিয়েট কৰি দিম 570 কো আছে কিন্তু নেগোশিয়েট হৈ যাব ইনটোটো দেখা দিছো আপোনালোকে চাব পাৰে ভিডিও দি মেক্সি ট্ৰাক যোনে যোনে বিচাৰি আছে একদম বিচাৰে আৰু বডি চাওক একদম ধুনীয়া হৈ আছে যিসকলে বিচাৰে তো নেক্সট চাব পাৰে গাড়ী বহুতখিনি গাড়ী আছে ইয়াতে আপোনালোকৰ যদি ল'ম বুলি ভাবে ঘূৰি যাব নালাগে এখন ইন্ট্ৰাখন দেখিলো ইন্ট্ৰা কিমান মানত আহি যাব এখন আপোনাৰ 580 ওকে 580 আহি যাব এখন V30 হয় এখন কিমানত আহি যাব এখন এস গল আপোনাৰ 350 দিলে দি দিম আমি ওকে 350 দিলে মানে এখন ওলাই যাব চাবা এই ইফালৰ ইন্ট্ৰা আছে ইন্ট্ৰা বিলাক কিমান মান আহিব ইন্ট্ৰা এখন V50 ওকে কিমান আহি যাব V50 1500 কেজি সৰি 1500 কেজি পাসিং হয় এটো আপোনাৰ আহি যাব 620 আহি যাব 620 আৰু বহুতে বিচাৰে 407 BS4 খুব কম পায় তো 407 আমি এখন দি আছো আপোনাৰ
4.5 লাখ পালে দি দিম। ওকে 4.5 লাখ পালে আপোনালোকৰ 407 পাব আৰু যদি ইয়াতে আহে অন টেবুল নেগোচিয়েট হৈ যাব লগতে ফাইনেন্স হৈ যাব ন হৈ যাব ফাইনেন্স হৈ যাব ন হুম। একদম ফাইনেন্সৰ কাৰণে চিন্তা নাই 407 চাব পাৰে তো ইফালে আৰু চিন্তা আছে বহুত খিনি এইবিলাক কিমান মান আহি যাব ইন্ট্ৰা এখন আপোনাৰ 330 দিলে আহি যাব। ওকে ইন্টাৰটেইন আপোনালোকে 330 দিব লাগে 3,30,000 মাত্ৰ। ওকে ডকুমেন্ট পাতি সকলো ক্লিয়াৰ সকলো কৰি আপডেট ডকুমেন্ট পাতি আৰু লগতে আপোনালোকে যদি ফাইনেন্স কৰে আপোনালোকে মাত্ৰ পাই আছে 70,000 বা 1 লাখ মানত লৈ যাব বিন্দাস আৰু সেইখন টাটা এখন সুপাৰ এচি মিন্ট হয় হয় এখন আপোনাৰ 3 লাখ টকা পাই যাব পাই যাব। আৰু তাক আছে চাব পাৰে এখন 16 হয় হয় এখন আপোনাৰ 12.5 টন পাছিং 12.5 টন পাছিং আস্কিং প্ৰাইস 17.5 লাখ আছে আমাৰ আৰু 19-16 যোনে 19-16 বিচাৰে 19-16 আহিব এখন 16 আৰু আহি আছে এখন আপোনাৰ 17.5 লাখ যিসকলে বিচাৰে আহি কিনে আহিব ইয়াতে নেগোচিয়েট হৈ যাব প্ৰাইস আপুনি লৈ যাব আপোনাৰ গাড়ী আৰু এখন মানে পেচেঞ্জাৰ গাড়ী এখন দেখিলো হয় এখন কিমান মান চনৰ হ'ব এইখন আপোনাৰ 2022 চনৰ হয় কিমান মান পাইছে এখন প্ৰায় 4 লাখ টকা আছে মেজিক এক্সপ্ৰেছ হয় একদম ধুনীয়া কন্ডিশনত আছে আপুনি চাই গাড়ী ল'ব পাৰে কিনি চাব পাৰে ইন্দো চিন্দো একদম ধুলি চুলি একো লগা নাই ধুনীয়া কন্ডিশনত আছে 4 লাখ কোৱা আছে ন নহয় অকল 4 লাখ ওকে অনলি 4 লাখ কোৱা আছে নেগোচিয়েট হৈ যাব ইয়াতে আহিলে ওকে নেক্সট চাব পাৰে এখন ট্ৰেক্টৰ ন হয় ট্ৰেক্টৰ এই সোনালিকা ট্ৰেক্টৰ 2024 চনৰ আস্কিং প্ৰাইস মাত্ৰ আমি ৰাখিছো 4,80,000 টকা 2024 চনৰ এক বছৰ হৈছে অল পেপাৰ পাতি আপডেট হৈ যাব ডকুমেন্ট পেপাৰ পাতি আপডেট কৰি কেনে আমি ৰাখিছো 4,80,000 ওকে ফাইনান্স কৰিলে কিমান লাগিব 1,20,000 ফাইনে 1,20,000 1.5 লাখত এনেকে ওলাই যাব আপোনাৰ ওকে ফাইনান্স কৰিলে 1,20,000 1.5 লাখ মানত বিন্দাস ওলাই যাব 30% ডাউন পেমেন্ট দিলে আপোনাৰ হৈ যাব ওকে চাব গাড়ী কিন্তু ধুনীয়া হৈছে মই চাই লওক আপোনাক আপুনি দেখাই গাড়ীখন দিছো চাই লওক ভালকৈ টায়াৰ চায়াৰ চাব পাৰে একদম ধুনীয়া হৈ আছে তো নেক্সট চাব পাৰে এখন মেঘালয় ৰেজিষ্ট্ৰেচন ন মেঘালয় ৰেজিষ্ট্ৰেচন আৰু আপোনাৰ ম্যাক্স 3000 যোনে বিচাৰে একদম নতুন হন 2023 ৰেজিষ্ট্ৰেচন এখন আপুনি চাব পাৰে 3000 এখন আমি আস্কিং প্ৰাইস 750 আপুনি আহক চাই লওক বডি চাই লওক কি ধুনীয়াকে চাই লওক একদম ধুনীয়া হৈ আছে না বাকি হয় তাকে হিলছ এৰিয়াৰ কাৰণে ধুনীয়া হট হতে উঠি যাব পাৰে একদম ধুনীয়া আছে 3000 LX বুলি যে কয় ওকে মানে 3000 সিসি ন ওকে চাব পাৰে গাড়ী কিন্তু ধুনীয়া হৈ আছে আৰু যিসকলে ল'ব বিচাৰে আহি কিনে চাব পাৰে ম্যাক্স 3000 তো নেক্সট চাব পাৰে বলেৰো 4x4 বলেৰো 4x4 যোনে বিচাৰি থাকে 2023 চনৰ মাত্ৰ পাই আছে আপুনি 750 ত পাই আছে মাত্ৰ 750 4x4 ওকে চাব পাৰে যিসকলে বিচাৰে 750 ত বলেৰো 4x4 পিকআপ পাই আছে নেগোচিয়েবল হৈ যাব ওকে তো নেক্সট এখন সুপাৰ কেৰি 2021 ৰ হয় এখন সুপাৰ কেৰি যোনে বিচাৰি আছে আপোনাৰ আমি দি আছো 380 ওকে 380 দি আছে মাত্ৰ 380 দি আছো মাত্ৰ 380 আপোনালোকৰ পাই আছে একদম নতুন কন্ডিশনত আছে এইখন ওকে ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আৰু এতিয়া আমি প্ৰায়ভাগ আমি ইয়াৰে গাড়ী দেখালো আৰু বহুত খিনি আছে কিন্তু মাজে মাজে বহুত খিনি ৰৈ গৈছে আৰু যদি আপোনালোক ইয়াতে আহে আপোনালোকে সেইখিনি ষ্টকো মানে দেখা পাব এন আপোনালোকৰ যিখিনি আমি গাড়ী দেখালো আগতে একবাৰ সুধিছো ডকুমেন্ট পাতি সকলো ক্লিয়াৰ কৰি আমি দামটো কোৱা হৈছে আৰু ফাইনান্সো মানে ফাইনান্সৰো ব্যৱস্থা অল অসম মানে ফাইনান্স হৈ যাব 30% দিলে আপুনি আহক গাড়ী লৈ যাওক ওকে আৰু ডিসপ্লেত আপোনালোকে কন্টাক্ট নাম্বাৰ দেখিছে তাতে কন্টাক্ট কৰিলে ডাইৰেক্ট ডিলাৰত পাই যাব আৰু লগতে আপোনালোকৰ ডাইৰেক্ট আহিব খুজিলে কোন জায়গাত আহিব লাগিব এইটো লখৰা লালুংগাঁও বুলি কয় এনপিএস স্কুলৰ লগতে আছে লখৰা লালুংগাঁওলৈকে আহক আপুনি আহি কন্টাক্ট নাম্বাৰত ফোন মাৰক কন্টাক্ট নাম্বাৰত ফোন কৰক আমি লোকেশন পঠিয়াই দিম আপোনাক লোকেশন লাগে যি লাগে আপোনাক পঠিয়াই দিম আপুনি আহক এনপিএস স্কুলৰ লগতে আছে আৰু যদি মোৰ ভিডিঅ' চাই আহা বুলি কয় তেতিয়াহ'লে ডিসকাউন্ট কৰি দিম যিমানখিনি দাম কোৱা হৈছে তাত চাই মানে বহুতখিনি ডিসকাউন্ট হৈ যাব হবাত চাই বেছি হ'ব ন হ'ব ওকে আৰু জাস্ট প্ৰাইসখিনি আস্কিং কোৱা হৈছে ওকে যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক এটা কৰিব আৰু ইয়াতে অৰিজিনেলি কৈছো ধুনীয়া গাড়ী আছে কমাৰ্চিয়েল গাড়ী যদি আপোনালোকে আহি কিনে টেষ্ট ড্ৰাইভ কৰক মেকানিক এজন লৈ আহক তাৰপিছত আপোনালোকে যদি চেটিছফাইড হয় তেতিয়াহ'লে ডাইৰেক্ট বিন্দাছ এখন গাড়ী লৈ যাব চেটিছফেকশনত গাড়ীখন লৈ যাব আৰু মানে কমাৰ্চিয়েল যি গাড়ী লাগিলেও পাই যাব তো ভিডিঅ'টো এইখিনি আছিল তো যদি চাই ভাল লাগিল নিশ্চয় লাইক এটা কৰিব যদি আপোনালোকৰ লগৰ এজনকো লাগে গাড়ী ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব ফেচবুকত থকা সকলে নিশ্চয় শ্বেয়াৰ কৰিব আৰু ইউটিউবত থকা সকলে মানে ডাইৰেক্ট কমেন্ট কৰিব আৰু আহিব তো বাই বাই আজিলৈ